মোৰ ল'ৰা শ্ৰী ডেভিড লেমান সি হাই স্কুল কৰিছিল ফাতেমা কনভেণ্টত আৰু হায়াৰ ছেকেণ্ডাৰী কৰিছিল কটন ইউনিভাৰ্চিটিত। তাৰপিছত সি এণ্ট্ৰেঞ্চ যোগে পাঞ্জাৱ চণ্ডীগড়ত আইজাৰত পালে। আইজাৰত সি পঢ়াটো দুবছৰ গ'ল। পঢ়াৰ উপৰিও সি খেলা ধূলা হেৰিত খুব এক্টিভ। ক্ৰিকেট টেনিছ সকলোতে এইবছৰ সিহঁতৰ ইণ্টাৰ আইজাৰত সি টপ প্ৰাইজ পালে, প্লাছ তাৰ বেটছৰ টপ ষ্টুডেণ্ট এৱাৰ্ড গ'ল্ড মেডেল পাইছে। তাৰ বাবে আমি অত্যন্ত সুখী। ভৱিষ্যত তাৰ এজন ইণ্ডিয়াৰ ভাল বিজ্ঞানী হোৱাৰ সপোন, আৰু পাৰিলে সি বাহিৰতো যোৱাৰ ইচ্ছা। আমি বাহিৰত পঠোৱাৰ ইচ্ছুক নহয়, কৈছোঁ ভাৰততে থাকি যি কৰা কৰা। মোৰ ল'ৰা ডেভিড লেমান, সি সৰুৰে পৰা বহুত পঢ়াৰ প্ৰতি আগ্ৰহ। এতিয়া সি আইজৰ মহালিত BSMS কৰি আছে। তাত সি এইবাৰ এই ক্ৰিকেট আৰু টেনিছ আৰু ক্লাছৰ ভিতৰত মানে এক্টিভিটিত টপত মানে পুৰস্কাৰ পাইছে, গ'ল্ড মেডেল। মানে বহুত সুখী। সি মানে বৈজ্ঞানিক হোৱাৰ সপোন লৈ পেলাই গৈছিল তাত, কিন্তু খেলা ধূলাৰো তাৰ বহুত আগ্ৰহ।